কৃষ্ণ নাম শ্ৰী শিৱাংগ প্ৰেম দত্ত। আজি মই শ্ৰদ্ধাৰ গণেশ গগৈদেৱৰ ৰচিত শগুনী পবিত্ৰ নাটক শগুনীৰ চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰিবলৈ চৰিত্ৰটি ৰস বীৰ। আজি আজি সকলোকে অতদিন কত আছিল তুচ্ছ আশা খেলত কি তোমাৰ ধৰ্মলৈ মনত নপৰিল ৰজস্বলাটো উপদিক ব্যৱস্থা কৰোঁতে তোমাৰ কি ধৰ্মলৈ মনত নপৰিল? আজি ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি সকলো লাগে। অসমৰ চৰিত্ৰটিৰ এটি সংলাপ উপস্থাপন কৰি দিছোঁ। সংলাপটো কৰোঁ। লক্ষ্মণৰ আই আই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে সিদিনা কৰিছিল জানকী মাতৃক, সেইদিনাটো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে, কিন্তু আজি কিয় ৰাজ্য ধন কৰি ত্যাগ কৰিছে সৰুবিলাক ৰাজ কাৰেগত? তোমাৰ বাবে অ দাদা, তোমাৰ বাবে মেৰিয়াই লৈছিল শৰীৰত কাকলি ফল, কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰ হাতে? নাই যাওঁ, হৃদয়ৰ সকলো মমতা এৰি থৈ আহুকৈ জানকী শিৱাংগম প্ৰিয়ম দত্ত। শিৱাংগম, ঘৰ ক'ত তোমাৰ? ঘৰ মোৰ জোলাগাঁও। জোলাগাঁও ন? ভাওনা কৰা? ভাওনা দল আছে তোমালোকৰ? হয়। বাকী মই একো নকওঁ, এটা কথা ভাল লাগিলে, তুমি পুনেই আহি যেতিয়া কৃষ্ণ বুলি কৈ যেতিয়া তুমি সংলাপটো বা কোৱাৰ আগত তুমি কৃষ্ণ বুলি কৈ ল'লা, সেইটো এটা আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰিছে আচলতে। আৰু থাকিব লাগে এইবিলাক, হয় না? যিহেতু ভাওনাৰ সংলাপ কম, তেতিয়া গুৰুজনলৈ বা প্ৰভু ভগৱন্তলৈ সেৱাটো জনাই আমি, বা নাট্যকাৰজনক সেৱা এটা জনাই পেলাই হ'লেও আমি সেই সংলাপটো পৰিৱেশন কৰিছোঁ, হয় নাই? সেইটো ভাল কথা। ঠিক আছে বাৰু, যোৱা। শিৱাংগম, তোমাৰ খুব ভাল লাগিলে মোৰ। এটা সৰু মৰমে যাচিছোঁ অকল। এইবাৰ